Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম ইন্সপেক্টৰ অফ টেক্সেস, ইন্সপেক্টৰ অফ লেবাৰ, সাব ৰেজিস্টাৰ আৰু এসিস্টেন্ট একাউন্টস অফিচাৰৰ স্যালাৰি কিমান হ'ব ঠিক আছে যেহেতু হেখতিয়াকে আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক সেৱা আয়োগ এপিএসসিৰ ফালৰ পৰা কম্বাইন্ড কম্পিটিটিভ Examination 2023 কাৰণে নোটিফিকেশন ওলালে অনলাইন এপ্লিকেশন চলি আছে 6 ফেব্ৰুৱাৰী লাষ্ট ডেট হয় তো তাৰ কাৰণে যোনটো এই পোষ্ট গিটা আছে এবাৰ পৰীক্ষাটোত ইন্সপেক্টৰ অফ টেক্সেস ইন্সপেক্টৰ অফ লেবাৰ সাব ৰেজিস্টাৰ এসিস্টেন্ট একাউন্টস অফিচাৰ তো ইয়াৰে স্যালাৰি ক্যালকুলেশনটো মই কৰি দেখিছো আপোনালোকৰ স্টাৰ্টিং ইনহেন্ড স্যালাৰি কিমান হ'ব পাৰে এইগিটা পোষ্টত আপোনালোকে জয়েন কৰিলে মানে তো এটো এই পোষ্ট গুটেই গিটা পোষ্ট ক্লাস টু গেজেটেড পোষ্ট হয় पे स्केल तो होबो 22000 मिनिमम टू मैक्सिमम 97000 पेमेंट थ्रीट परे ग्रेड पे 9100 ठीक আছে এই গুটে গিটাৰ पे स्केल সমান হয় তো हे কাৰণে মই গুটে গিটা একেলগে দেখাই দিছো তো বেসিক पे ক্যালকুলেশন করতে আমি লোয়ার salary pay scale to লব লাগিব 22000 plus grade pay 9100 total to hobo 31100 তাৰ পিছত আহি গল dearness allowance 46% of basic pay মানে 46% of 31100 hobo 14306 তাৰ পিছত আছে house rent allowance গুৱাহাটীত পোস্টিং পালে বা মেট্ৰোপলিস এৰিয়াত পোস্টিং পালে মানে ক্লাস 1 সিটি হিচাপে 10% পাব আৰু তাতকে তলৰ যদি অন্য ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বিলাকত পাব তেতিয়া হলে 8% পাব আৰু বাকি অন্য যোনবিলাক সাব ডিস্ট্ৰিক্টস আছে বা সাব ডিভিজনস আছে তো হেবিলাকত পালে মানে আপোনালোকে 7% পাব হাউস ৰেন্ট এলাউন্স of basic pay ঠিক আছে মই ইয়াতে ক্যালকুলেশন করতে গুৱাহাটীত ধৰি লৈছো 10% of basic pay 10% of 31100 হ'ব 3110 medical allowance প্ৰত্যেক মাহে 600 টকাকে পাব 600 special pay as applicable special pay টো ইয়াতে কনসিডাৰ কৰা নাই কাৰণ special pay টো বেসিক্যালি ইলেকশন ডিউটি বা ভিআইপি ডিউটি বা ভিভিআইপি ডিউটিত কেতিয়াবা যদি আপোনালোকক ৰিকুইট কৰে ঠিক আছে তেতিয়া হলে আপোনালোকে স্পেশাল পে পাব তো এটো সদায় এপ্লিকেবল নহয় কাৰণে ইয়াতে দিয়া নাই তো গ্ৰোস স্যালাৰি ক্যালকুলেশন করতে প্ৰথমতে আমি বেসিক পে টো লম 31100 plus dearness allowance 46% of basic pay 14306 plus house rent allowance 3110 plus 600 medical allowance আৰু gross salary হ'ব 49116 তাৰ পিছত এটা ডিডাকশন লে আহিলো ন্যাশনাল পেনশন সিস্টেমত ডিডাকশন হয় এনপিএস প্ৰত্যেক মাহে 10% of basic pay plus dearness allowance ডিডাক হ'ব মানে 10% of 45406 হলে মানে 4540 rupees ঠিক আছে 4540 টকা প্ৰত্যেক মাহে আপোনাকৰ এনপিএস ত ডিডাকশন হ'ব প্ৰত্যেক মাহৰ স্যালাৰি পা তাৰপিছত গ্ৰুপ ইন্সুৰেন্স স্কিমত 400 ডিডাক্ট কৰিব প্ৰফেশনাল ট্যাক্স 208 টকা দিব লাগিব টোটাল ডিডাকশন হ'ব 4540 NPS plus 400 group insurance scheme plus professional tax 208 to total deduction of 5148 our net in-hand salary hobo gross salary to 49116 minus total deduction 5148 equal to 43968 apnalokor net in-hand salary hobo as a Inspector of Taxes, Inspector of Excise, Assistant Accounts Officer और Sub Register ठीक আছে এইগিটা পোষ্টত আপোনালোকে জয়েন কৰিলে স্টাৰ্টিং ইনহেন্ড স্যালাৰি হ'ব 43968 rupees আপোনালোকে প্ৰত্যেক মাহে পাব বাকি ট্ৰেভেলিং এলাউন্স এটসেট্ৰা এই এবভ ক্যালকুলেশনৰ পৰা এক্সক্লুডেড কৰা হৈছে ট্ৰেভেলিং এলাউন্স টো ইয়াত ধৰা নাই যদি আপোনালোকৰ কিবা ট্ৰেভেলিং থাকে ডিউটিৰ ক্ষেত্ৰত তো আপোনালোকে ট্ৰেভেলিং এলাউন্স পাব হেতু ইয়াতে এড কৰা নাই অলপ এড কৰিলে মানে আৰু অকমান বেছি স্যালাৰি পাব কিন্তু এজ এ ৰাফ এস্টিমেট নেট ইনহেন্ড স্যালাৰি হ'ব 43968 তো এইখিনি আসলে এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো আই হোপ আপোনালোকে গম পালে যে স্টাৰ্টিং স্যালাৰি কিমান হ'ব পাৰে এইগিটা পোষ্টত জয়েন কৰিলে আফটাৰ ক্লিয়াৰিং দি এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন বা সিভিল সাৰ্ভিসেস এক্সামিনেশন আৰু বাকি এনেকুৱা ধৰণৰ অন্য আসাম সিভিল সাৰ্ভিস আসাম পুলিশ সাৰ্ভিস বা অন্যান্য এলাই সাৰ্ভিস সমূহৰ ওপৰত ডিটেইলছ জানিবৰ কাৰণে এই ভিডিওটোৰ ডেসক্ৰিপচনত সকলো ধৰণৰ ইম্পৰ্টেন্ট প্লেলিষ্ট সমূহৰ লিংকছ দিয়া আছে এই ভিডিওটোৰ ডেসক্ৰিপচন চেক কৰিলে পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে দিয়া আছে আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যি সকলে অনলাইন এপ্লিকেশন কৰিছিলে তো তেওঁলোকৰ কাৰণে জেনাৰেল নলেজ পেপাৰখন এটা ফুল কোৰ্স এভেইলেবল আছে এই কোৰ্সটোৰ ডিটেইলছ টো এই ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পিন কৰি দিছো আপোনালোকে কোৰ্সটো ক্ৰয় কৰিব পাৰে তাতে 12000 10000 কে বেছি মাল্টিপল চয়েস কোৱেশ্চনছ কভাৰ হ'ব জেনাৰেল নলেজৰ কাৰণে আপোনালোকে বেলেগ কিতাপ অধ্যয়ন নকৰিলেও হ'ব চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ ক্ষেত্ৰত তো কোনবা যদি ইন্টাৰেষ্টেড আছে তাতে দিয়া WhatsApp নম্বৰটো মোক মেছেজ কৰি জনাওক যে CDPO কোৰ্সটো ল'ব বিচাৰো বুলি মই WhatsAppত আপোনালোকক পেমেন্ট লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে PDF ভাৰ্জনত গুটেইখিনি ষ্টাডি মেটেৰিয়েলছ WhatsAppতে নিজৰ WhatsAppতে পাই যাব তো হে CDPO কোৰ্সটোৰ ডিটেইলছটো এই ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত দিয়া আছে কোনবা যদি ইন্টাৰেষ্টেড
ইণ্টাৰেষ্টেড আছে এই তাত দিয়া হোৱাটছএপ নাম্বাৰটোত মোৰ লগত যোগাযোগ কৰিব পাৰে বাকী সেই নাম্বাৰটোত আপোনালোকে অনুগ্ৰহ কৰি কল নকৰিব সেইটো কলৰ কাৰণে এভেইলেবল নহয় অনলি হোৱাটছএপ মেছেজে তাতে দিব পৰা যায় তো বাকী ইমানেই আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম